ডিগবৈ শোধনাগাৰ কৰ্মৰত ঠিক আছে পৰেশ বৰগোহাঁইৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি। জানিব পৰা মতে 10 মাইল শোধনাগাৰৰ SDO বিভাগত দুপৰীয়া আহাৰ দিবলৈ গৈ থকা অৱস্থাতে হঠাতে ঢলি পৰি মৃত্যু হয় পৰেশ বৰগোহাঁইৰ। পৰিয়ালৰ লোকে ঘটনাক সহজভাৱে ল'ব পৰা নাই। কোনো গুৰুতৰ অসুখ নথকা পৰেশৰ মৃত্যুক লৈ সন্দেহ প্ৰকাশ কৰি ডিগবৈ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালে। বিশেষকৈ ঘটনা সংঘটিত হোৱা স্থানত CCTV কেমেৰা নথকা বহু প্ৰশ্ন উত্থাপন হৈছে। ইফালে কৰ্মৰত অৱস্থাতে শ্ৰমিকৰ মৃত্যুৰ পাছতো IOCৰ কোনো বিষয়া পৰিয়ালটোৰ খবৰ ল'বলৈ উপস্থিত নোহোৱাত ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে। পৰেশৰ পত্নীক শোধনাগাৰত সংস্থাপন দিয়াৰ দাবী উত্থাপন হৈছে। উল্লেখ্য যে পৰেশ বৰগোহাঁই ডিগবৈৰ সাংস্কৃতিক জগতৰ এজন পৰিচিত অভিনেতা আছিল। তেওঁৰ আকস্মিক মৃত্যুক অঞ্চলজুৰি শোকৰ ছাপ পৰিছে। ঘটনাটো কিবা অলপ ৰহস্য যেন লাগিছে। ৰহস্য মানে এইটো সঁচাকৈ ৰহস্য, কাৰণ যোৱা দেওবাৰ 10 তাৰিখে প্ৰায় 12মান বজাত সি কিন্তু যিটো অৱস্থাত ৰাতিপুৱাই গৈছিলে সি খুব ভাল শৰীৰে গৈছিলে। তাৰ আচল কথা কি, তাৰ ডায়েবেটিছ বা প্ৰেছাৰ অন্য বেমাৰ একোৱেই নাই, এটা সুস্থ ল'ৰা। সি যেতিয়া গৈ পায়গৈ, পোৱাৰ পাছতে সিহঁতক 11:30মান বজাত বা মানে 11টামান বজাত সি তাত লুচি খাইছিলে বোলে। পুৰি চুৰি খাই ধুনীয়াকৈ এটা মাতবোল কৰি তেওঁলোকে SDO প্লাণ্টত আৰু হেৰি আছিলে, 2টা টিফিন লৈ গাড়ীৰ পৰা নামি সি SDO প্লাণ্টলৈ গ'ল। SDO প্লাণ্টলৈ গৈ পিনি আমি যিটো শুনা কথা, কাৰণ কেলৈ ইণ্ডিয়ান অইল এটা ইমান বৃহৎ এটা মানে ইমান ডাঙৰ এখন ৰিফাইনেৰী হয়, তাত বোলে CC কেমেৰা নাই। CC কেমেৰা থকা হ'লে আমি বৰ্তমান মানে তাৰ পৰিস্থিতিৰ কথা গম পালোহেঁতেন, কিন্তু মেনেজমেণ্টে জনোৱা মতে তাত CC কেমেৰা নাই। আৰু সি গৈ পিনি তাত বোলে পৰিলে। এতিয়া কেনেকৈ পৰিলে, উজতি খাই পৰিলে নে ক'ৰবাত তাঁৰত লাগি পৰিলে নে তাৰ কেনেকৈ পৰিলে, কোনো ধৰণৰ হেৰি নাই। যেতিয়া CGM ছাৰে ফোন কৰিছিলে তেতিয়া মই ছাৰক এটা কথাই কৈছিলোঁ যে ছাৰ তাত CC কেমেৰা আছে নাই, কাৰণ কেলৈ কোনো নাছিলে। সি যেতিয়া তাত পৰা সময়ত কিন্তু তাত কোনো নাছিলে। তাৰ লগৰজন যেতিয়া দৌৰি গৈ দেখে, তাক যেতিয়া বুকুৱে চুকুৱে অলপ হেৰি কৰে, একো মাত নাই, মাত্ৰ কেক এটা শব্দ দিলে, তাৰপিছত সি তাতেই কিন্তু ডেথ হ'ল। ডেথ হোৱাৰ পাছত তাত ৰিফাইনেৰীৰ পৰা আমাৰ যিখন মানে এম্বুলেঞ্চত অনা কথা আছিলে, এম্বুলেঞ্চখনো মতাৰ লগে লগে অহা নাই। প্ৰায় 15 মিনিটৰ পাছত আহিলে, আহি পিনে আমাৰ IOC হস্পিটেললৈ আনিলে। IOC হস্পিটেলতো কোনো ধৰণৰ চিকিৎসা নহ'ল, নহয় বোলে তাতে ডেথ হ'ল, সেইকাৰণে আমি একো কৰিব নোৱাৰোঁ। তেতিয়া আমি এটা কথা কৈছিলোঁ, আপোনালোকে কিবা এটা লিখিত দিয়ক। তেওঁলোকে ক'লে আমি একো লিখিত দিব নোৱাৰোঁ, সেইকাৰণে আপোনালোকে বোলে চিভিল লৈ যাওক। চিভিললৈ আনিলোঁ। চিভিলতো তেওঁলোকে ক'লে যে ডেথেই হ'ল, তথাপিও মানে তাত খুব কটা হ'ল। তেওঁ মিছেছেই হওক বা আমাৰ বৌ বা মোৰ মিছেছ চবেই কটা দেখি তেওঁলোকে এটা ফৰ্মেলিটিজে কৰিলে, কৰি পিনি কৈছে ডেথ হৈ গ'ল। আৰু তেতিয়া মই এটা কথাই তেওঁলোকক সুধিছিলোঁ, তেওঁ যদি কিবা কাৰণে কিবা কমালৈ গৈছে নেকি, তাত যিগৰাকী ডক্টৰজনে ক'লে যে কমালৈ যদি যায় তেনেহ'লে মই কফিন বক্সত সোমাবলৈ নিদিওঁ, সেই বক্সটো যিটো বক্সত সোমাই থ'ব। তেতিয়া তেওঁলোকে নাই বোলে, কমাত যোৱা নাই, তেওঁ অলৰেডি ডেথ হ'ল, তাতে ডেথ হ'ল, সেইকাৰণে আপোনালোকে এইটো পষ্টমৰ্টম কৰিব লাগিব। তেতিয়া মই কৈছোঁ যে পষ্টমৰ্টম মই কৰাবলৈ মন নাছিলে। কিয় নাছিলে মানে, ইমান ডেকা ল'ৰা এটাক আকৌ কটাকটি কৰাটো মই বিচৰা নাছিলোঁ। তেতিয়া ক'লে নহয় বোলে, পষ্টমৰ্টম কৰিবই লাগিব। তাৰপিছত থানাৰ পৰা পুলিচ আহিলে, পষ্টমৰ্টমলৈ লৈ গ'ল। সেই পষ্টমৰ্টম মই তাক লৈ গ'লোঁ, লৈ গৈ তাত কৰালোঁ। চব ঠিক ঠাক কৰি পিনি মই ডক্টৰক সুধিলোঁ যে পষ্টমৰ্টমৰ ৰিপৰ্ট কি পালে। তেতিয়া ক'লে বোলে ৰিপৰ্টত আমি একো পোৱা নাই, সেই ফৰেনচিক পঠিয়াব লাগিব, আপোনালোকে পুলিচৰ লগত কথা পাতক। তেওঁ পুলিচজন আছে, তেওঁৰ লগত কথা পাতিলোঁ। কথা পতাৰ পাছতহে তেওঁলোকে মানে ফৰেনচিকলৈ পঠাম বুলি ক'লে। আজি আমি থানালৈ কথা পাতিলোঁ, অহা কাইলৈ ফৰেনচিক লেবৰেটৰীলৈ পঠিয়াব। তাৰপাছতহে বোলে তেওঁলোকে আমাক সঠিক খবৰটো দিব, আচল কথা কি হৈছে। সেইকাৰণে ইণ্ডিয়ান অইল কৰ্তৃপক্ষক মোৰ ফালৰ পৰা এটা অনুৰোধ কৰিছোঁ, এই পৰিয়ালটো তেওঁ এজনীয়া ছোৱালী, তেওঁ ফাইনেন্সিয়েলি ইমান এটা ষ্ট্ৰং নহয়। তেওঁক IOC ফালৰ পৰা স্পট ডেথ হোৱাৰ বাবে তেওঁলোকে যিখিনি কৰিবলগীয়া আছে, ফাইনেন্সিয়েলিটো তেওঁলোকক এটা ছাপৰ্ট দিব লাগিব। আৰু এই পৰিয়ালটো খাবৰ কাৰণে যিগৰাকী তেওঁ পৰিবাৰ আছে, পৰিবাৰক তেওঁলোকে কিন্তু চাকৰি এটা দিবলৈ আমি এটা অনুৰোধ কৰিছোঁ, যাতে মেনেজমেণ্টে আমাৰ অনুৰোধ স্বীকাৰ কৰি লৈ আৰু আমাক যাতে এই পৰিয়ালটোক উদ্ধাৰ কৰি দিয়ে, তাকে মই প্ৰাৰ্থনা কৰিছোঁ। এনেই সাধাৰণতে CC কেমেৰা থাকে নাই? CC কেমেৰাটো থাকিবই লাগিব, কাৰণ মই নিজে এজন ডিগবৈ ঠিকাদাৰ সন্থাৰ মানে প্ৰেচিডেণ্ট হয়। মই গোটেইখিনি প্ৰায় কথা মই জানো। তাত তেওঁলোকে CC কেমেৰা বা ছেফটি ছিকিউৰিটিৰ কাৰণে তেওঁলোকে কৰোৰ টকা খৰচা কৰে। যিটো অৱস্থাত যিটো জেগাত তেওঁৰ মানে মৃত্যু হৈছে, সেই জেগাডোখৰত কিন্তু CC কেমেৰা অতি প্ৰয়োজন। সেইটো হৈছে SDO ছাব ষ্টেচন, যিটো ছাব ষ্টেচনৰ ওপৰতে গোটেই SDO চলে। তাত কি কাৰণে বা কি
আছে নে নাই মই ভালকৈ নাজানো। যদি নাই বুলি কৈছে এইটো কিন্তু অতি পৰিতাপৰ কথা। আৰু ভৱিষ্যত দিনত মোৰ ভাইটি হেৰাই গ'লে এইটো ডাঙৰ বস্তু নহয়। তেওঁ যিমান দিনৰ আয়ুস আছিলে কিবা এটা কাৰণে কিবা হ'ল, কিন্তু ভৱিষ্যত দিনত যাতে কোনো শ্ৰমিক হওক, কণ্ট্ৰেক্টৰ হওক বা এমপ্লয় হওক, যাতে এনেকুৱা অঘটন নঘটে। আৰু CC কেমেৰাৰ নামত তেওঁলোকে যিবোৰ ভেকু ভাওনা কৰিছে এইবোৰ বন্ধ কৰক। আৰু CC কেমেৰা যদি তেওঁলোকে দিব লগা হৈছে চবতে দিয়ক, যাতে আমাৰ কোনো এজন শ্ৰমিক কিবা এটা হ'লে বা এমপ্লয় বা আমাৰ কণ্ট্ৰেক্টৰ কিবা হ'লে যাতে সেইটো সঠিক নিৰ্ণয় কৰিব পাৰি যে কি কাৰণে হ'ল। কাৰণ তাত বিভিন্ন ধৰণৰ কেবুল থাকে, তাত বহুত ধৰণৰ গেছ ওলায়। এতিয়া যদি মই ডিমাণ্ড কৰোঁ যে তেওঁ কিবা গেছ খাই মৰিলে বা তেওঁ কেবুলত উজতি খাই পৰিলে, নহ'লে যদি কোনোবা শত্ৰু আছিলে তাৰ পিছফালৰ পৰা যদি তাক মাৰিছে, সেইকাৰণে মই এটা ফালৰ পৰা আমাৰ গোটেই পৰিয়ালৰ এটা কথা কওঁ যে উচিত তদন্ত হওক। এই তদন্ত কিন্তু আমাক লাগিবই ফাৰ্ষ্ট কথা। ৰিপৰ্ট B+N